যোৰহাটত যোৱা 3 দিন ধৰি বৰুৱা চাৰিআলিত হাজাৰ হাজাৰ ওলাই আহি জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাইছে আৰু যোৰহাটবাসীৰ বিপুল দাবী ইয়াতে গণস্বাক্ষৰ অভিযান হৈছে সাহিত্য সভাৰ পৰা প্ৰস্তাৱ কৰিছে যে জুবিন গাৰ্গৰ শেষকৃত ইয়াত হ'ব লাগে জুবিন গাৰ্গৰ সমাধি যোৰহাট নিৰ্মাণ হ'ব লাগে স্বতঃস্ফূৰ্তভাৱে চাওক যোৰহাটৰ বৰুৱা চাৰিআলিত এইসকল লোকে একেমুখে কৈছে জুবিন গাৰ্গক যোৰহাটত লাগিব আৰু যোৰহাটত শেষকৃত হ'ব লাগে সমাধি হ'ব লাগে ৰাইজে সকলোৱে একেমুখে কৈছে আপোনালোকক লাগিব নাই জুবিন গাৰ্গক যোৰহাট পুৰুষ মহিলা সকলো আহি বহি পৰিছে তেওঁলোকে ৰাস্তা অৱৰোধ কৰিছে পথ অৱৰোধ কৰিছে মহিলা পুৰুষ যুৱক যুৱতী ওলাই আহিছে আৰু আমি জানিব বিচাৰিম আপোনালোকৰ প্ৰধান দাবী স্বতঃস্ফূৰ্তভাৱে 3 দিন ধৰি ৰাইজ ইয়ালৈ ওলাই আহিছে প্ৰধান দাবী কি ৰাইজে একেমুখে কৈছে যোৰহাটৰ সন্তান জুবিন গাৰ্গক যোৰহাটত লাগে অন্ত্যেষ্টিক্ৰিয়া হ'ব লাগে জুবিন গাৰ্গৰ ইয়াতে সমাধি হ'ব লাগে বুলি দাবী জনাইছে আপোনালোকৰ আজি কিহৰ দাবী আপোনালোকে এনেকৈ চাওক জুবিন দাক আমি আজি 3 দিনৰ পৰা ইয়াত আমি এটাই কথা কথাই কৈ আছোঁ জুবিন দাক আমাক যোৰহাটত লাগে আৰু লাগে এই কথাটো অসম চৰকাৰ হওক বা গৰিমা বাইদেৱে হওক কিয় বুজি পোৱা নাই যোৰহাটৰ আৱেগটো কিয় কাৰণে বুজি পোৱা নাই যোৰহাটৰ আৱেগটো বুজক এই মানুহখিনি কিহৰ কাৰণে ওলাই আহিছে কিয় কাৰণে ইয়াতে আপোনাৰ জুবিন গাৰ্গৰ 50 বছৰৰ জন্ম জয়ন্তী পাতিছিলে বহুত ধুনীয়াকৈ লগতে গণস্বাক্ষৰ অভিযানত ফ্লেক্সখন ভৰি গৈছে চহী কৰিবলৈ ৰাইজে দাবী জনাই আহিছে আৰু সকলোৱে একেমুখে বিচাৰিছে যোৰহাটৰ লাখ লাখ মানুহে বিচাৰিছে আমি দেখুৱাইছোঁ এইসকল লোকে একে আহিছে আপোনালোকে কি বিচাৰে আমি জুবিন দাক ইয়ালৈ বিচাৰোঁ আমি ৰাতিপুৱা 5টা বজাৰ পৰা ইয়াত বহি আমি এটাই বিচাৰোঁ আমাৰ জুবিন দাক লাগে জুবিন দাৰ 50 বছৰ বাৰ্থডেটো ইয়াতে হৈ গৈছে আমাৰ জুবিন দা বৈ থকা আমাৰ এই কলিজা টুকুৰাটোক আমাৰ যোৰহাটত বিচাৰিছোঁ অসমীয়া হিৰে আৰু তেজে বৈ থকা কলিজা টুকুৰাটোক আমাৰ যোৰহাটত বিচাৰিছোঁ আমাৰ উকিল সন্থা আমাৰ এজন ককাইদেউ অতি মৰমৰ ককাইদেউজন আহিছে তেওঁক আমাৰ এই মাইক্ৰফোনটো এনেধৰণে অৱৰোধ কৰিছে এইসকল ৰাইজে তেওঁলোকে কৈছে যে একেমুখে কৈছে যে জুবিন গাৰ্গক যোৰহাটৰ সন্তান জুবিন গাৰ্গক যোৰহাটত লাগিবই গণেশে দেখুৱাইছে বৃহৎ হৰ্ডিং বৃহৎ ফ্লেক্স লাগি আছে গণস্বাক্ষৰ অভিযানত পুৱাৰে পৰা নিশালৈকে গণস্বাক্ষৰ অভিযান চলোৱা হৈছিলে আৰু এইসকল সকলোৱে একেমুখে কৈছে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হ'ব লাগে সমাধি কথা হ'ল কি শৈশৱ কৈশোৰ যৌৱনৰ প্ৰথম কাল যোৰহাটৰ পৰা পাৰ কৰা আমি যোৰহাটবাসীয়ে যোনটো হীৰাৰ টুকুৰা ধন্যবাদ জনাইছোঁ প্ৰদীপ বৰা।